হুঁচিয়াৰ অসমীয়া দ্ৰব্যপাতি নচলিব অসমীয়া দ্ৰব্যপাতি নচলিব আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ চলিবই আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ চলিবই মৰাণৰ সমীপৰ বামুণবাৰীত আছু নেতাক প্ৰহাৰ আৰু পৰিয়ালৰ লোকক প্ৰাণী মৰা ভাবুকি দিয়াক লৈ উত্তেজনা সদৌ ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁইক ২০-২৫ জনীয়া দলে বিনা কাৰণত প্ৰহাৰ কৰা অভিযোগ বাসগৃহৰ সন্মুখলৈ আহি পৰিয়ালৰ লোকক প্ৰাণী মৰা ভাবুকি আৰু বাসগৃহত জ্বলাই দিয়া ভাবুকি সন্ধিয়াৰ ভাগত আদি দেৱ নামৰ এজন লোকৰ নেতৃত্বত ২০-২৫ জনীয়া এটা দলে তন্ময় বৰগোহাঁইক ঘৰৰ সন্মুখৰ পৰা টানি চুচৰাই লৈ যায় আৰু উপৰ্যুপৰি প্ৰহাৰ কৰে মাতৃয়ে বাধা প্ৰদান কৰি ঘৰলৈ লৈ আনিবলৈ সক্ষম হয় ইয়াৰ পিছতে দলটোৱে বাসগৃহৰ সন্মুখলৈ আহি পৰিয়ালৰ লোকক প্ৰাণী মৰা ভাবুকি দিয়াৰ লগতে বাসগৃহ জ্বলাই দিয়া ভাবুকি প্ৰদান কৰে ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় দল সংগঠন ওলাই আহে যদি ইতিমধ্যে দলটো আঁতৰি যায় ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে বামুণবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে বামুণবাৰী তিনিআলিত সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁইৰ ওপৰত অনাঅসমীয়াই এক পৰিকল্পিতভাৱে আক্ৰমণ কৰি তেখেতৰ ঘৰৰ সন্মুখৰ পৰা উঠাই নি হত্যা কৰাৰ চেষ্টা চলাইছিল নিজৰ মাতৃৰ সন্মুখত মাতৃয়ে যেতিয়া তেখেতৰ পুত্ৰক উঠাই নিয়া দেখিছিল তেতিয়া মাতৃয়ে গৈ তেখেতক বচাবলৈ চেষ্টা কৰিছিল তেতিয়া তন্ময় বৰগোহাঁই মাতৃক বিভিন্ন ধৰণে অশালীন গালি গালাজ কৰাৰ লগতে মাতৃক হতাহত কৰি গতিয়াই তেখেতলোকে পঠিয়াব বিচাৰিছিল যদিও মাতৃয়ে কোনোমতে তেখেতৰ পুত্ৰক লৈ আনি ঘৰত প্ৰৱেশ কৰেহি দুয়ো কৰাৰ পিছতো উক্ত সেই অনাঅসমীয়া দলটোৱে তেখেতলোকৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই মৰাণত সদস্যসকলে স্মৰণ কৰিলে ৪৪ বছৰীয়া সংগ্ৰামী সতীৰ্থ আৰু আমি গম পাইছো যে সহস্ৰ সংগ্ৰাম কৰা সংযুক্ত মুক্তি বাহিনী অসম আলফাৰ আজি প্ৰতিষ্ঠা দিৱসত আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ মৰাণত প্ৰতিক্ৰিয়া আমি দেশ জাতি মাটি আৰু ভাষাৰ বাবে সংগ্ৰাম কৰিলো কি পালো কি নাপালো সেয়া ৰাইজে বিচাৰ কৰিব অসমীয়া স্বাভিমানৰ বাবে সময়ে সময়ে সংগ্ৰাম হৈ আহিছে আৰু হৈ থাকিব আলফাৰ সভাপতি সুৰেন্দ্ৰ নাথ দিহিঙীয়াৰ মৰাণ মেহুলাৰ বাস স্মৃতিচাৰণ সভাত প্ৰজ্ঞাৰে মহীয়ান স্মৃতি গ্ৰন্থ উন্মোচন কৰি সভাপতি ৰাজখোৱাই এই মন্তব্য কৰে মটকসকলৰ তিনিচুকীয়াত বিহাৰী লোকৰ দুৰ্গোপনি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সূৰ্য বৰগোহাঁয়ে উদ্দেশ্য ব্যাখ্যা কৰে স্মৃতিচাৰণ সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক মধু দিহিঙীয়াই আলফাৰ প্ৰতিষ্ঠা দিৱসৰ দিনা অনুষ্ঠিত সভা আলফাৰ প্ৰতিষ্ঠাপক সেনাধ্যক্ষ বুধেশ্বৰ গগৈক মৃত্যুত এক মিনিট মৌন প্ৰাৰ্থনা কৰি সমবেদনা জ্ঞাপন কৰে এই সভা অসম বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰাক্তন সদস্যৰ লগতে স্থানীয় সচেতন ব্যক্তিসকলে প্ৰয়াত দিহিঙীয়া বাসগৃহত অংশগ্ৰহণ কৰে অপমান কৰিছিল আৰু যি আমাৰ এই সন্তান অসমীয়া সন্তান তন্ময় ভৰিত ধৰি ৰাজহুৱাভাৱে বামুণবাৰী তিনিআলিত তেখেতলোকে ক্ষমা নিবিচাৰিব তেতিয়ালৈকে আমি কোনো দল সংগঠনে আমি কেতিয়াও শান্ত নাথাকোঁ ইয়াৰ প্ৰতিবাদ চলি থাকিব যি নহয় আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীয় ভৰপূৰ ঠাই লেঙেৰী বামুণবাৰী ডিব্ৰুগড় জিলাৰ ইয়াতে আমাৰ এজন সতীৰ্থক তেখেত আছিলে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তেখেতে ঘৰৰ সন্মুখত থিয় হৈ থাকোঁতে কিবা দেৱ নামৰ এজনৰ লগত প্ৰায় ৩০-৪০ জনীয়া এটা দল আহি তেখেতক গোলাগোলকৈ প্ৰহাৰ কৰে মাটিত পেলাই তেখেতক একেবাৰে শেষ কৰি দিব বিচাৰিছিলে সিমানতে ক্ষান্ত নাথাকি তেখেতক মাকে যেতিয়া এৰুৱাই আনিবলৈ যায় তেওঁলোকৰ মাজৰ পৰা তেওঁ মাককো তেওঁলোকে অশ্লীল ভাষাৰে তেওঁলোকে গালি গালাজ কৰিছে তেওঁৰ মাতৃক আৰু তাৰ লগে লগে তেখেতলোকে যেতিয়া ঘৰলৈ ভিতৰলৈ সোমাই যায় গেট লগাই তেওঁলোকে তেতিয়া ভাবুকি প্ৰদান কৰিছে যে তহঁতক ঘৰ জ্বলাই দিম ঘৰ ভাঙি পেলাই দিম অন্যথা আৰু আলিত যদি ওলাই আহ তহঁতক আমি একেবাৰে খতম কৰি দিম তেনেকুৱা ধৰণৰ বক্তব্য আমি শুনিবলৈ পাইছোঁ ইয়াক আমি কেতিয়াও সহ্য নকৰোঁ তেওঁলোকে যিহেতু আক্ৰমণ কৰিছে আমাক অসমীয়া খিলঞ্জীয়া মানুহখিনি অনাঅসমীয়া মানুহে আমি ইয়াক কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ তেখেতলোকক তেওঁলোকে যিহেতু আক্ৰমণ কৰিছে আমি ইয়াক প্ৰত্যাক্ৰমণ আমি জনাম আৰু ইয়াৰ লগে লগে যদি আমি বামুণবাৰী আৰক্ষী চকী ইতিমধ্যে তেখেতলোকে এজাহাৰ প্ৰদান কৰিছে আৰু তাৰ ভিত্তিত দোষীক তেওঁলোকে গ্ৰেপ্তাৰ কৰি বিচাৰ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগিব অন্যথা আমি কোনো পধ্যে মানি নলওঁ আৰু আমি আজিয়ে এটা ঘোষণা কৰি দিব বিচাৰিছোঁ যেতিয়ালৈকে দোষীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ নকৰে তেতিয়ালৈকে আমি কেতিয়াও শান্ত নাথাকোঁ আৰু জেল হাজতলৈকে প্ৰেৰণ কৰিব লাগিব অন্যথা আমি বামুণবাৰী বন্ধ কৰি দিবৰ কাৰণে বাধ্য হ'ম ইয়াত আমি প্ৰত্যেকটো দল সংগঠনে আজি থিয় হৈছোঁহি আৰু আমাৰ প্ৰত্যেকটো দল সংগঠনৰ এটাই সিদ্ধান্ত যে দোষীয়ে কঠোৰৰ পৰা
কঠোৰতম শাস্তি পাব লাগিব আৰু ইয়াৰ লগে লগে দোষীক জেললৈ প্ৰেৰণ কৰিব লাগিব আৰু যেতিয়ালৈকে প্ৰেৰণ নকৰিব তেতিয়ালৈকে বাউণ্ডাৰী আমি বন্ধ ৰাখিম। ঘৰৰ আগফালে ৰখি আছিলোঁ বাসন্তী পূজা ভাচানৰ কাৰণে। ৰখি থাকোঁতে প্ৰায় আদিদেৱ নামৰ ল'ৰা এটাই 20-25জন মানুহ লৈ আহি মোক এনেকৈ ঢকিয়াঢকি কৰে। তাৰপিছত ঢকিয়াঢকি কৰাৰ পিছত মোক এডোখৰলৈকে টানি লৈ যায়, ডিঙিত ধৰিছে, বুকুৱে চুকুৱে গোটেই মাৰিছে, টানি ধৰি কিনে মানে হত্যাৰ চেষ্টা কৰিছিলে মোক। তাৰপিছত মা গৈ কিনে ঘৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰত মায়ে গৈ কিনে মায়ে মোক যেনে তেনে ঘৰলৈ লৈ আহে। ঘৰলৈ লৈ অহাৰ পিছত সিহঁতি আকৌ ঘৰলৈকে আহে। ঘৰত গোটেই গেট চেট ভাঙি দিওঁ কৰিছিলে। তাৰপিছত তাৰপিছত মায়ে গেটখন তলা মাৰি দিলে। সেনেকুৱা অৱস্থাতে মোৰ গোটেই সতীৰ্থখিনি গৈ তাত উপস্থিত হয়। কিহৰ কাৰণে মই গম নাপাওঁ। ঘৰৰ বাউণ্ডাৰীৰ ভিতৰত সোমাই এইটো ওলাই তোক মাৰিম মই এনেকৈ কৈছে গোটেই। নাম এটা জানো আদিদেৱ বুলি কয়। আগৰ একো নাই। সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁই বাসগৃহত কেইজনমান অনা অসমীয়া ব্যক্তিৰ নেতৃত্বত প্ৰায় 20-25জনীয়া দলে তেখেতক ঘৰৰ সন্মুখৰ পৰা টানি চুচৰাই বগৰাই লৈ তেখেতক হত্যাৰ চেষ্টা চলাইছিলে আৰু লগে লগে তেখেতক উক্ত স্থানৰ পৰা তেখেতৰ মাতৃয়ে হতাহতি কৰি তেখেতৰ বাসগৃহলৈ লৈ আহে আৰু লৈ অহাৰ ফলতো এদল প্ৰায় 20-25জনীয়া এটা অনা অসমীয়া ব্যক্তিৰ দলে তেখেতৰ বাসগৃহত আহি অত্যাচাৰ কৰিছে। বিভিন্ন গেট ইত্যাদি লণ্ড ভণ্ড কৰাৰ চেষ্টা কৰিছে। তেখেতৰ মাতৃক অশ্লীল অসভ্য গালি গালাজ কৰিছে আৰু বাটে ঘাটে লগ পালে তেখেতসকলে পানে মৰা ভাবুকি প্ৰদান কৰিছে। আৰু এই ক্ষেত্ৰত আমি আঞ্চলিক ছাত্ৰ সন্থাৰ মোৰ হততে কেইজনমান ব্যক্তি পোনপ্ৰথমতে আমি 6জনমান সতীৰ্থ আমি গৈ উক্ত ঘটনাটোত উক্ত ব্যক্তিসকলৰ বাসগৃহলৈ আমি গৈছিলোঁ যে কি কাৰণত এনে ঘটনা সংঘটিত হ'ল সেই বিষয়ে অৱগত হ'বলৈ যাওঁতে তেখেতসকলে প্ৰথমতে আমাৰলৈও তেখেতসকলে চোচা লৈছে। গতিকে খিলঞ্জীয়া মানুহৰ ঘৰত গৈ ছাত্ৰ সন্থাৰ সতীৰ্থ বাসগৃহত গৈ আক্ৰমণ কৰিব, ভয় ভাবুকি প্ৰদান কৰিব, এই কথা আমি মানি নলওঁ। অহা কাইলৈ আৰু আজিয়েই তেখেতসকলক আমি শ্বহীদ বেদীৰ এই প্ৰাংগণলৈ আমি আমন্ত্ৰণ কৰিছোঁ আৰু সদৰলৈ আহি বামুণবাৰী তিনিআলি সদৰলৈ আহি তেখেতসকলে আমাৰ সন্মুখত ছাত্ৰ সন্থাৰ সতীৰ্থগৰাকীক হত্যাৰ চেষ্টা চলোৱা, মাতৃগৰাকীক অসভ্য গালি গালাজ কৰি অপমান কৰা হেতুকে আমি তেখেতসকলক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতসকলে আহিব লাগিব আৰু ইয়াত আমাৰ সন্মুখত তেখেতসকলে ক্ষমা খুজিব লাগিব। আৰু যেতিয়ালৈকে ক্ষমা নোখোজে এই কথা আমি কিন্তু সহ্য নকৰিম। অহা কাইলৈ আমি বামুণবাৰী সদৰত আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম আৰু ইয়াৰ বিৰোধিতা কৰিম।